আমাৰ ঐতিহ্যমণ্ডিত ঐতিহাসিক ধাৰী নগৰী কয়াকুছিখন একাংশ ব্যক্তিৰ নেতৃত্বত বাণিজ্য নগৰীলৈ ৰূপান্তৰ হৈ আছে। এখন গ্ৰন্থ আৰু বাণিজ্য মেলা কয়াকুছিত অনুষ্ঠিত হ'বলৈ ধৰিছিল। ৰাজনৈতিক ৰহণ হানি সেইটো ফাট মেলি নেতৃত্বৰ দুখৰ কাৰণে দ্বিতীয় বছৰটোতে ফজু বজাৰত আকৌ এখন আৰম্ভ হ'ল। তাৰপিছত কয়াকুছি কুৰিহা বাঁহ বেত হস্তশিল্প নামেৰে এখন অনুষ্ঠান আৰম্ভ হ'ল। সেইটো ফাট মেলি একে নামেৰে একে চতুৰ্থ বাৰ্ষিক অনুষ্ঠান আকৌ এইবাৰ আৰম্ভ হ'ল। মুঠতে 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কয়াকুছিত 4খনকৈ অনুষ্ঠান মাহজোৰা হৈ আছে। অতিৰঞ্জিত সকলো বেয়া হয়, পজিটিভ নিগেটিভ দুয়োটা দিশে আছে। গ্ৰন্থ আৰু বাণিজ্য মেলা গ্ৰন্থৰ বিপণী থাকিলে ভাল, তাতে অধ্যয়নৰ কাম হয়। প্ৰত্যেকটো অনুষ্ঠানৰ কিছু পজিটিভ দিশ আছে, কিছু নেতিবাচক দিশ আছে। কিন্তু এতিয়া অতিৰঞ্জিতভাৱে এমাহ জোৰা 4খনকৈ অনুষ্ঠান হোৱাৰ কাৰণে এতিয়া নিগেটিভ দিশৰ সংখ্যাটো বাঢ়ি যোৱা বুলি আমাৰ সৰ্বস্ব ৰাইজে অনুভৱ কৰি আছে। কি প্ৰয়োজন আছিল এখন গ্ৰন্থমেলাৰ পিছত 4খন অনুষ্ঠান? ইয়াতে কিবা প্ৰয়োজন আছিল বুলি মই নাভাবোঁ। নেতৃত্বৰ দুখৰ কাৰণেই দ্বিতীয় বছৰটোক ফজু বজাৰ, তাৰপিছত আকৌ কুৰিহা বাঁহ বেত, তাৰপিছত আকৌ কয়াকুছি কুৰিহা বাঁহ বেত হস্তশিল্প 4খনকৈ অনুষ্ঠান এতিয়া আৰম্ভ হৈ বাণিজ্য নগৰলৈ পৰিণত হৈছে। ইয়াত আপোনালোকে পিছফালে কয়াকুছি মহাবিদ্যালয় আছে, ঐতিহ্যপূৰ্ণ আমাৰ সকলোৰে কাৰণে গৌৰৱ। সেই কয়াকুছি মহাবিদ্যালয়ত বৰ্তমান পৰীক্ষা চলি আছে। অহাকালিৰ পৰা 1st চেমৰ 5th চেমৰ পৰীক্ষা আৰম্ভ হ'ব। এই গোটেই মাহজোৰা বিভিন্ন ছেমিষ্টাৰৰ পৰীক্ষা আৰম্ভ হ'ব। 25 তাৰিখৰ পৰা প্ৰি টেষ্ট HLC মানে 10ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰি টেষ্ট আৰম্ভ হ'ব। এই পৰীক্ষা চলাকালীন সময়ছোৱাত 4খনকৈ এমাহ জোৰা এই বিভিন্ন হট্টগোল, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ৰাতি 12টা 1টালৈকে যে চলিব, ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত ইয়াৰ প্ৰভাৱ নিশ্চিতভাৱে পৰিব। এয়া মৰ্মে মৰ্মে অভিভাৱকসকলে অনুভৱ কৰিছে আৰু ছ'চিয়েল মিডিয়াতে হওক, বিভিন্ন সংবাদ মাধ্যম হওক, বিভিন্নজনে আৱেগ কৰি আছে। ময়ো অনুভৱ কৰি আছোঁ যে আমি সকলোৱে ৰাজনৈতিক পাখা খেল বন্ধ কৰি কয়াকুছিৰ ঐতিহ্য ৰক্ষাৰ কাৰণে, কয়াকুছিৰ মান মৰ্যাদা ৰক্ষাৰ কাৰণে আমি একেখন অনুষ্ঠান কিয় বছৰত এটা কৰিব নোৱাৰোঁ? আজি কয়াকুছিত বহু মাদ্ৰাছা আছে, বহু মক্তব আছে, বহু ধৰ্মীয় অনুষ্ঠান আছে। তেওঁলোকে বাৰ্ষিক অধিৱেশন কৰাৰ কাৰণে, ৱাজ মেহফিল এখন কৰাৰ কাৰণে এই মাহটোত তেওঁলোকৰ কাৰণে সম্ভৱ হৈ উঠা নাই। আগে পিছে বহু ধৰ্মীয় অনুষ্ঠান, বহু ধৰ্মসভা হৈছিল। একমাত্ৰ 4খনকৈ অনুষ্ঠান পতাৰ কাৰণে এই মাহটোত এখন ধৰ্মসভা এই অঞ্চলত আমি অনুষ্ঠিত কৰিব নোৱাৰোঁ। ইয়াৰ ধৰ্মৰ ওপৰতো এক চৰম আঘাত হানিছে এই 4খন অনুষ্ঠানে। গতিকে ৰাজনৈতিক পাখা খেল বন্ধ কৰিবলৈ আহ্বান জনাইছোঁ। আজি জাকিৰ হুছেইন চিকদাৰৰ পৃষ্ঠপোষকতাত ফজু বজাৰত অনুষ্ঠিত হয়। আজি জাকিৰ হুছেইনৰ পৃষ্ঠপোষকতাত কুৰিহা বাঁহ বেত অনুষ্ঠিত হয়। কয়াকুছি গ্ৰন্থমেলা 3খনকৈ অনুষ্ঠান তেখেতৰ নেতৃত্বত অনুষ্ঠিত হয়। আকৌ মীনাক্ষী ৰহমানৰ নেতৃত্বত এতিয়া কয়াকুছি কুৰিহা বাঁহ বেত হস্তশিল্প বাণিজ্য মেলা আজিৰ পৰা আৰম্ভ হ'ব। কালি কয়াকুছিৰ গ্ৰন্থ আৰু বাণিজ্য মেলা লাই খুঁটা আৰম্ভ কৰা হৈছে। গতিকে আমি এটা কথাই আপোনালোকক কৈছোঁ যে আমিতো দেখিবলৈ নাপাওঁ বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ নেতৃত্বত কেতিয়াবা ভোটাৰৰ সমস্যা সমাধানৰ কাৰণে গণসমাৱেশ পতা পৰিলক্ষিত আমাৰ হোৱা নাই। NRCৰ সমস্যা সমাধানৰ কাৰণে গণসমাৱেশ কিয় পাতিব নোৱাৰে আমাৰ নেতাসকলে? মীনাক্ষী ৰহমানে সমস্যা সমাধানৰ কাৰণে কেতিয়াও কোনো নেতৃত্ব গণসমাৱেশ পতা আমি নেদেখিলোঁ। অকল তেওঁলোকে হাঁহি তামচাৰে বিভিন্ন উৎসৱ পাৰ্বণৰ জৰিয়তে তেওঁলোকৰ ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ কাৰণে যি অপচেষ্টা হাতত লৈছে আৰু ইয়াৰ প্ৰভাৱ পৰিছে আমাৰ সমাজৰ উদীয়মান, আমাৰ ভৱিষ্যত প্ৰজন্মৰ, আমাৰ জাতিৰ মেৰুদণ্ড সেই ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত ইয়াৰ মাধমাৰ সুধাইছে। এমাহ জোৰা যেতিয়া মাইকৰ শব্দৰে পঢ়া টেবুলত এজন ছাত্ৰ বা এজন ছাত্ৰীয়ে কেনেকৈ এই মাহটো অধ্যয়ন কৰিব আৰু কেনেকৈ পৰীক্ষা হলত বহি তেওঁ লিখিব, এইটো এটা প্ৰশ্নবোধক চিহ্ন হৈ পৰিছে। গতিকে এই অৰি ৰাজনৈতিক পাখা খেল বন্ধ কৰাৰ কাৰণে আহ্বান কৰিছোঁ।